আমাৰ যেহেতু প্যাৰালিম্পিক মিট এবাৰ সেকেন্ড টাইমৰ কাৰণে আমি অনুষ্ঠিত কৰিছো আৰু এইটো আমাৰ এটা ভিজন আছিলে যে আমি অকল অসমৰে নহয় গোটেই 8খন ষ্টেটৰ যিসকল স্পেচিয়েলি এবল ল'ৰা ছোৱালীখিনি আছে তেওঁলোকক এটা মানে যিটো ল'ৰা ছোৱালী মই যিটো কৈছো যে যিটো তাহাঁতৰ ৰাইট আৰু যিটো তাহাঁতৰ টেলেণ্ট সেইটো এটা নেশ্যনেল বা ষ্টেট লেভেলত প্ৰতিষ্ঠিত কৰিবলৈ এটা কিন্তু আমি এটাই ভাল লাগিছে যে আমি যেতিয়া প্ৰথমবাৰ কৰিছিলো মোৰ অকমান ভয় লাগি আছিলে যে পাৰ্টিচিপেশ্যনটোত আহিব নে নাহে নে আমাৰ কেনেকুৱা হয় যিহেতু আমি উদয়াচল এটা ট্ৰাষ্ট আৰু আমি পেৰালিম্পিক এছ'চিয়েশ্যনৰ সৌজন্যত আমি একেলগে কৰিছিলো হয়তো বহুত দুখনমান ষ্টেট আছিলে তেখেতসকলে বুজিও পোৱা নাছিলে কিন্তু আমাৰ অল ইণ্ডিয়া এফিলিয়েটেড যেতিয়া হৈ গ'ল আৰু যেতিয়া আমাৰ এই গোটেই পেৰা স্পৰ্টছ মিটটো যে আমাৰ ইয়াতে যোনে মেডেল জিকে যিসকল ল'ৰা ছোৱালী সিহঁতে নেশ্যনেলছ বা ইণ্টাৰনেশ্যনেলছ বা ইণ্ডিয়ান টিমত চিলেক্ট হ'বলৈ এটা তাহাঁতৰ ক্ৰাইটেৰিয়া আৰু এটাই ভাল লাগিছে যে উদয়াচলৰ পৰা যিটো আজি 8 বছৰৰ প্ৰচেষ্টা আৰু আমাৰ সদায় এটাই আইডিঅলজি আছিলে যে আমি যিসকল স্পেচিয়েলি এবল ল'ৰা ছোৱালী আছে সেইসকলক যাতে আমি তাহাঁতৰ ৰাইটছ তাহাঁতৰ টেলেণ্টছ আমি যাতে ৰাইটফুলি শ্ব'কেছ কৰিব দিয়ে আৰু ব্ৰিজিং দ্য গেপ বিটুইন কাৰণ সদায় দেখো যে মানে মই ইয়াতে যেতিয়া আৰম্ভ কৰিছো সদায় দেখো যাতে এইসকল ল'ৰা ছোৱালী মানে কি হয় এটা লেভেললৈকে হালটোক আগুৱাই লৈ যায় কিন্তু তেখেতসকলক সদায় এটা ছেকেণ্ডাৰী এটা ট্ৰিটমেণ্ট দিয়ে সেই বস্তুটো আমি লগতে ইয়াতে পেৰেণ্টছো কাউন্সেলিং কৰো সকলোৱে কৰো গোটেই হেৰিখিনি এতিয়া এটাই ভাল লাগিছে যে মানুহখিনিও ওলাই আহিছে আৰু যেতিয়া মাকসকলে কান্দে যে আমাৰ কিয় এনেকুৱা হ'ল মই এটাই কথা কওঁ যে ভগৱানে তোমালোকক সেনেকুৱা বাচ্চা তোমালোকে স্পেচিয়েলি টেলেণ্টেড বাচ্চা ডাঙৰ কৰিব পাৰিবা কাৰণেই তোমালোকক দিছে আৰু ইনফেক্ট গড হেজ প্ৰুভ ৰাইট আৰু আমাৰ বাচ্চাখিনি এতিয়া খুব সুন্দৰকে আমাৰ ভিজনটোত ওলাই গৈ আছে আৰু ভৱিষ্যতেও যিমানখিনি পাৰো আগুৱাই লৈ গৈ থাকিম সেইখিনি আমাৰ প্ৰচেষ্টা দুজন ইতিমধ্যে পেৰা খেলুৱৈ তেখেতলোক চিলেক্ট হৈছে ডুবাইত অনুষ্ঠিত হ'বলৈ গৈ আছে ইংলিছ পেৰা তাত গৈছে খুব ভাল খবৰ আমাৰ ইয়াৰ পৰা প্ৰথমবাৰ হ'ব অসমৰ পৰা এইটো প্ৰথমবাৰ হ'ব কেতিয়াও হোৱা নাছিলে আৰু তাৰমানে একচুৱেলি কি হয় যেতিয়া স্পেচিয়েলি এবল বাচ্চাৰ কাৰণে যেতিয়া আমি ক'বলৈ যাওঁ বা সুধিবলৈ যাওঁ তেতিয়া মোক কিন্তু এদিন এটা মানুহ এজনে আনচাৰ কৰিছিলে মোৰ তেতিয়া খুব দুখ লাগিলে যে ভাল বাচ্চাকে দিব নোৱাৰো তোমালোকে এনেকুৱা বাচ্চা কিয় লৈ আহা মই কৈছো নালাগে কাৰো হেল্প মই নিজে আৰম্ভ কৰিম বুলি কৈ সেই জেদত যিটো আৰম্ভ কৰিলো আৰু গোটেইখিনি সেই প্ৰুফো কৰিছে that they are more capable and they can prove আৰু মোৰ সেইকাৰণে কেতিয়াবা কি হয় মই দুখ লাগে বুলি কেতিয়াও নকওঁ কাৰণ দুখৰ মানে কেতিয়াও হেৰি নহয় কিন্তু এটাই যে সকলোকে কৰিম that we should encourage আৰু সেই এনকাৰেজমেণ্টটো দিলে they can do wonders আৰু ইনফেক্ট which they are doing আৰু সেইখিনিয়ে মই এটাই কৈছো আজি গোটেইসকল মিডিয়া পৰ্টেল সকলোৱে আহিছে এটাই কৈছো that we should all bless them আৰু সদায় ভগৱানৰ ল'ৰা ছোৱালী হয় সদায় আগুৱাই যাব লাগে আমি খুব বেছি তাহাঁতক ৰাস্তাটো দিব পাৰিম কিন্তু কৰিব কিন্তু তেখেতসকলে লাগিব চ' সেইখিনি ৰাস্তাটো দিয়াটো যিটো আমাৰ দায়িত্ব আৰু সেই দায়িত্বটোত অকল আমিয়ে নহয় এখন গোটেই সমাজ এখন আহিব লাগিব কাৰণ বিভিন্ন ধৰণৰ ইম'চনেলিও চাব লাগিব ফিজিকেলিও চাব লাগিব হেল্থ ৱাইজো চাব লাগিব অকল যে আমি নাই পাৰিব বুলি নহয় দিছ ইজ আ কমপ্লিটলি 360 ডিগ্ৰী হলিষ্টিক এপ্ৰ'চ হ'লে আমি এইসকল বাচ্চাক আমি বহুত আগুৱাই লৈ যাব পাৰিম